নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম এই কথা সকলোৱে শুনি লোৱা উচিত। শ্ৰদ্ধা ৰাইজ, মই আকৌ এবাৰ কৈছো, গৰুখুটি প্ৰকল্প লাভো কৰিব, জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব, কিন্তু লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে। য'ত এভিকশ্যন কৰিব লাগে, য'ত উচ্ছেদ হ'ব লাগে, তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব, যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয়। কেতিয়াবা কেতিয়াবা পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কয় যে গৰুখুটিৰ কথা এনেকে লিখিছে, মই মনটো বেয়া পাইছো। মোৰ মাত্ৰ মনতে মই এটাই চিন্তা কৰো যে কোনোবাই লিখাৰ কাৰণে, কোনোবা কোৱাৰ কাৰণে, কোনোবাই দুটা নিউজ কৰাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা পদ্ম হাজৰিকা থমকি ৰয়, তেতিয়াহ'লে আমি কেতিয়াও নেতা হ'ব নোৱাৰো, কেতিয়াও আমি জাতিটোৰ নেতৃত্ব ল'ব নোৱাৰো। আমাৰ কাম চকুদি নেদেখাকৈ থকা, কাণেদি নুশুনাকৈ থকা, সংকল্প এটাই, অসমীয়া জাতিৰ প্ৰতি টুকুৰা ভূমি আমি বেদখলৰ পৰা উচ্ছেদ কৰিম, জাতিটোক আত্মনিৰ্ভৰ কৰিম আৰু এই জাতিটোক আমি ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰি আমি নিৰ্মাণ কৰিম। নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম এই কথা সকলোৱে শুনি লোৱা উচিত। শ্ৰদ্ধা ৰাইজ, মই আকৌ এবাৰ কৈছো, গৰুখুটি প্ৰকল্প লাভো কৰিব, জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব, কিন্তু লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে। য'ত এভিকশ্যন কৰিব লাগে, য'ত উচ্ছেদ হ'ব লাগে, তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব, যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয়। কেতিয়াবা কেতিয়াবা পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কয় যে গৰুখুটিৰ কথা এনেকে লিখিছে, মই মনটো বেয়া পাইছো। মোৰ মাত্ৰ মনতে মই এটাই চিন্তা কৰো যে কোনোবাই লিখাৰ কাৰণে, কোনোবা কোৱাৰ কাৰণে, কোনোবাই দুটা নিউজ কৰাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা পদ্ম হাজৰিকা থমকি ৰয়, তেতিয়াহ'লে আমি কেতিয়াও নেতা হ'ব নোৱাৰো, কেতিয়াও আমি জাতিটোৰ নেতৃত্ব ল'ব নোৱাৰো। আমাৰ কাম চকুদি নেদেখাকৈ থকা, কাণেদি নুশুনাকৈ থকা, সংকল্প এটাই, অসমীয়া জাতিৰ প্ৰতি টুকুৰা ভূমি আমি বেদখলৰ পৰা উচ্ছেদ কৰিম, জাতিটোক আত্মনিৰ্ভৰ কৰিম আৰু এই জাতিটোক আমি ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰি আমি নিৰ্মাণ কৰিম।